এতিয়া আঘোণ মাহ কৃষকৰ সপোন ৰচাৰ সময় এয়া সোণকুটি ধাননি চপোৱাৰ বতৰ এয়া আঘোণৰ পথাৰত সোণকুটি চপোৱাত ব্যস্ত দাৱনী সোণকুটি চপোৱাৰ পিছতেই ন ধানৰ ন চাউলেৰে নখোৱা সময়ও এই আঘোণ মাহতেই শিৱসাগৰৰ হাছৰাত অত্যাধুনিক মেচিনৰ বিপৰীতে স্কুটাৰেৰে মাৰিছে মৰণা আমি দৃশ্যাংশ দেখুৱাইছো এয়া শিৱসাগৰৰ এক ব্যতিক্ৰমী দৃশ্যাংশ যিহেতু এতিয়া আঘোণ মাহ কৃষকৰ সপোন ৰচাৰ সময় এয়া সোণকুটি ধাননি চপোৱাৰ বতৰ এয়া আঘোণৰ পথাৰত সোণকুটি চপোৱাত ব্যস্ত হৈ পৰিছে দাৱনীসকল সোণকুটি চপোৱাৰ পিছতেই ন ধানৰ ন চাউলেৰে নখোৱাৰ সময়ও এই আঘোণ মাহতেই কিন্তু শিৱসাগৰত এয়া এক ব্যতিক্ৰমী দৃশ্য শিৱসাগৰৰ হাছৰাত অত্যাধুনিক মেচিনৰ বিপৰীতে স্কুটাৰেৰে মাৰিছে মৰণা মই মৰণামত ব্যস্ত বুলি ক'ব লাগিব আচলতে কৃষি পথাৰত যিহেতু আঘোণৰ মাহ যিহেতু আমি আজি ধান কাটি আনি ঘৰত থৈছোঁ কিন্তু আঘোণ মাহতে যিহেতু ন খাব লাগিব ন খোৱাৰ পূৰ্বে আমি বৰ্তমান সময়ত এই দেখা পাইছে যে কি এই সময়ত আমাৰ কোনো ধৰণৰ ট্ৰেক্টৰ নাই বা মেচিন আহি মই বিচাৰি পোৱা নাই বাবে এনেধৰণে মৰণা মাৰিবলগীয়া হৈছে আচলতে স্কুটিখনকে ঘূৰাই হ'লেও প্ৰথম যে নটো যে খাব লাগিব আঘোণ মাহৰ শেষৰ ফালে হ'লেও যিহেতু সোণকুটি চপাই অনাৰ পাছত এনেধৰণে মই মৰণা মৰাত ব্যস্ত আচলতে সংবাদকৰ্মী হিচাপে মই যিহেতু সংবাদ ক্ষেত্ৰৰ লগত যথেষ্ট জড়িত তথাপিতো নিজৰ ঘৰৰ যি সোণালী ধান আছে সেই ধানখিনি চপাই অনাৰ পাছত যিহেতু ন খাবৰ বাবে মই এই প্ৰস্তুতি চলাইছোঁ আপোনালোক আহিলে যে দেখা পাইছোঁ ভাল লাগিছে আপোনালোকে সহযোগিতা কৰক যিহেতু ন সকলোৱে একেলগে খাব লাগিব ভাল লাগিছে আপোনালোক যে আহি মোক যে দেখা কৰিবলৈ আহিছে যিহেতু স্কুটিয়ে মৰণা মাৰিছোঁ আচলতে মৰণাটো মাৰিব লাগিব আচলতে ধানটো যেতিয়া আনিছোঁ ন খোৱাটোৰ প্ৰস্তুতি চলি আছে বুলি মই ক'ব লাগিব মই মৰণামত ব্যস্ত বুলি ক'ব লাগিব আচলতে কৃষি পথাৰত যিহেতু আঘোণৰ মাহ যিহেতু আমি আজি ধান কাটি আনি ঘৰত থৈছোঁ কিন্তু আঘোণ মাহতে যিহেতু ন খাব লাগিব ন খোৱাৰ পূৰ্বে আমি বৰ্তমান সময়ত এই দেখা পাইছে যে কি এই সময়ত আমাৰ কোনো ধৰণৰ ট্ৰেক্টৰ নাই বা মেচিন আহি মই বিচাৰি পোৱা নাই বাবে এনেধৰণে মৰণা মাৰিবলগীয়া হৈছে আচলতে স্কুটিখনকে ঘূৰাই হ'লেও প্ৰথম যে নটো যে খাব লাগিব আঘোণ মাহৰ শেষৰ ফালে হ'লেও যিহেতু সোণকুটি চপাই অনাৰ পাছত এনেধৰণে মই মৰণা মৰাত ব্যস্ত আচলতে সংবাদকৰ্মী হিচাপে মই যিহেতু সংবাদ ক্ষেত্ৰৰ লগত যথেষ্ট জড়িত তথাপিতো নিজৰ ঘৰৰ যি সোণালী ধান আছে সেই ধানখিনি চপাই অনাৰ পাছত যিহেতু ন খাবৰ বাবে মই এই প্ৰস্তুতি চলাইছোঁ আপোনালোক আহিলে যে দেখা পাইছোঁ ভাল লাগিছে আপোনালোকে সহযোগিতা কৰক যিহেতু ন সকলোৱে একেলগে খাব লাগিব ভাল লাগিছে আপোনালোক যে আহি মোক যে দেখা কৰিবলৈ আহিছে যিহেতু স্কুটিয়ে মৰণা মাৰিছোঁ আচলতে মৰণাটো মাৰিব লাগিব আচলতে ধানটো যেতিয়া আনিছোঁ ন খোৱাটোৰ প্ৰস্তুতি চলি আছে বুলি মই ক'ব লাগিব মই মৰণামত ব্যস্ত বুলি ক'ব লাগিব আচলতে কৃষি পথাৰত যিহেতু